ভাই মোবাইল নতুন আছে ফোন চলাই দিলে এবেলে সাইডে সাইডে চলাই দিব পাৰিব আজি স্তব্ধ অসমৰ প্ৰতিজন মানুহ কিয় কৈছোঁ আমি তেনেকুৱাকৈ আজি যি জুবিনদাৰ যি জুবিনদাৰ বিয়োগত আচলতে কিন্তু এক প্ৰকাৰ সকলোকে কন্দুৱাই গৈছে আৰু মোৰ কেমেৰা সজুৱে পোনপ্ৰথমে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাব আচলতে কিন্তু এনেদৰে কিন্তু যি সজাই নতুন বজাৰ যি শহীদ বেদী প্ৰাংগণত কিন্তু এনেদৰে কিন্তু জুবিন গাৰ্গৰ যি এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত সজাই দি একাংশ স্থানীয় ৰাইজে আজি এনেদৰে কিন্তু তেওঁলোকক যি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু মোৰ সৈতে এগৰাকী ৰাইজ আছে তেখেতৰ কিছু মন্তব্য কি ক'ব কি কম ক'বলৈ কোনো ভাষা নাই ভাবিব পৰা নাই কেতিয়াবা যে জুবিন দাই এনেকে আমাক এৰি পেলাই গুচি যাব কিন্তু জুবিন দা সদায় আমাৰ সংগীতৰ মাজেদিয়ে হওক প্ৰতিটো সময়তে হওক আমাৰ মন্তৰত সদায় থাকিব জুবিন দা সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব ভাষাৰে বুজাব নোৱাৰি এতিয়াও মই তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে আছো তেখেতক দিব আহিছো কিন্তু মই মোৰ মনক মই বুজাব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই বুলি পেলাই জুবিন দা সদায় আমাৰ মাজত থাকিব সদায় তেখেতে আমাৰ এটা আদৰ্শ হৈ থাকিব মোৰ ক'বলৈ ভাষা নাই সেয়া আছিল মোৰ আন এগৰাকী কিছু কথা কি ক'বা সঁচাকে এটা মৰ্মান্তিক খবৰ যিটো খবৰ আমি এতিয়া বিশ্বাস কৰিব নোৱাৰো জুবিন দাক আমি সৰুৰ পৰাই দেখি আহিছো আৰু সৰুৰ পৰা খুব অন্তৰে ভাল পাওঁ জুবিন দাক জীৱনত কেতিয়াও লগ নাপালো কিন্তু তেখেতৰ গানবোৰ শুনি তেখেতৰ মানুহজনক অন্তৰকৰণেৰে ভাল পাওঁ আজি সেই অনাকাংক্ষিত খবৰটো আহিল আমি খুব বাকৰুদ্ধ হৈ পৰিছো মানুহজন অসম বা ভাৰতবৰ্ষ বুলি নহয় সমগ্ৰ বিশ্বতেই বন্দিত এজন শিল্পী বহু কাম কৰিলে কম বয়সতে বহু কাম কৰি গ'ল আৰু আজি এই দুৰ্ঘটনাটো নঘটা হ'লে বা এনেকুৱা বেয়া দিনটো নহা হ'লে আৰু কেইবছৰমান জুবিন দাই আৰু ভাল কাম কৰিলেহেঁতেন আৰু জুবিন গাৰ্গে অসমৰ এজন ব্যক্তি আছিলে যাৰ এটা আহ্বানত হাজাৰ হাজাৰ নতুন প্ৰজন্ম ওলাই আহে তেখেতক আমি পাগলৰ নিচিনাকৈ আমি ভাল পাওঁ মানে জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান তুল্য এজন ব্যক্তি আছিলে যাক আমি হেৰুৱাইছোঁ আমি আমাৰ আদৰ্শ গুৰুক আজি হেৰুৱাইছোঁ কিন্তু মৃত্যু চিৰন্তন সত্য মানি ল'বই লাগিব আৰু জুবিন দাই এটা কথা শিকাই গ'ল তেওঁ হিৰোৰ নিচিনাকৈ থাকিব বিচাৰিছিলে নিজকে বাঘ বুলি কৈছিলে আৰু বাঘৰ দৰে তেওঁ গুচি গ'ল কাকো তেওঁ আমনি নকৰিলে আৰু আমি নতুন প্ৰজন্মই নিজৰ কৰ্মৰাজিৰ জৰিয়তে জুবিন দাক সাৰোগত কৰি আমি আগবাঢ়ি যাম আৰু জুবিন দাৰ সপোনবোৰতো আৰু সপোন আছে সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম আৰু আগতেও কৈছিলোঁ আজিও কওঁ সদায় কওঁ জয় জুবিন দা সদায় অমৰ হওক কি ক'বা আজি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল সংগীত জগতত এইটো এটা বৃহৎ ক্ষতি আৰু মানে এনেকুৱা এজন মানুহ আছিলে যিজন মানুহ একদম সাধাৰণভাৱে আছিল তেওঁ যে এজন নাম থকা গায়ক সেইভাৱে তেওঁ কেতিয়াও থকা নাছিলে তেওঁ মানে সৰুৰ লগত সৰু হৈ যায় বুঢ়াৰ লগত বুঢ়া হৈ যায় সকলোৰে লগত মিলিব পৰা এটা মন আছিলে তেওঁৰ আৰু তেওঁৰ দৰে মানুহ চাগে আমি জীৱনত আৰু কেতিয়াও বিচাৰি নাপাওঁ তেওঁ মানে ভূপেন হাজৰিকাৰ পিছতে মানে যে তেওঁৰ যে জেগা আছিলে সেইটো ক'ব লগা কথা আৰু ভূপেন হাজৰিকাৰ পিছত আমি ইমানে সৌভাগ্য যে জুবিন দাক পাইছিলো কিন্তু জুবিন দাৰ পিছত এনেকুৱা এজন মানুহ আমি কেতিয়াও নাপাওঁ সেই আমি সৰুৰ পৰা জানমণি জোনবাই ৰাংঢালি এইবোৰ গান শুনি বিহু শুনি আমি ডাঙৰ হৈছো মই যেতিয়া সৰুতে বিহু বুজি নাপাওঁ সেই চিনেমাবোৰ চাই চাই বিহু শিকিছিলো বিহু নাচিব শিকিছো মই কিন্তু সেই জুবিন দা আৰু আজি আমাৰ মাজত যে নাই সেইটো মানে ভাবিব লগা মানে মনে নকয় যে তেওঁ নাই মানে ক'বলৈ ভাষাই নাই মই কি ক'ম মুখৰ পৰা শব্দ ওলোৱা নাই এনেকুৱা নিচিনা হৈ গৈছে জুবিন দাৰ বিষয়ে ক'ব গ'লেতো কেতিয়াও ইতিহাস শেষ নহয় কিন্তু তেওঁ যে আমাৰ মাজত যেনেকৈ আগত জীয়াই আছিলে সদায় জীয়াই থাকিব তেওঁক আমি মৰিব নিদিওঁ মৃত্যু নহয়ে তেওঁ ভগৱানৰ ওচৰত গুচি গৈছে তেওঁ তাতেই থাকিব কিন্তু তেওঁ মানুহজন নহ'লেও যে তেওঁৰ আত্মাটো আমাৰ মাজত থাকিব আৰু মানুহখিনি মানে সেইখিনিলে বেয়া লাগিছে দুখীয়া মানুহখিনিৰ কাৰণে যিখিনি মানুহে তেওঁ সহায় কৰিছিলে যিখিনি মানুহৰ কাৰণে তেওঁ সাহস হৈ আছিলে মোৰ জীৱনত এটাই মানে বহুত ক্ষতি হ'ল মই তেওঁক কেতিয়াও লগ পাব নোৱাৰিলো মই বহুত ভাবি আছিলো এবাৰ জুবিন দাক মই লগ কৰিম মোৰ নমৰাৰ আগত এইটো এটা আশা আছিলে মই জুবিন দাক এবাৰ ভৰি চুই সেৱা কৰিম তেওঁক লগ কৰিম মানে মই বহুত বেছি ভাল পাওঁ তেওঁক কিন্তু এইকণ সৌভাগ্য মোৰ জীৱনত নহ'ল আৰু ভগৱানে সেইটো নিদিলেও তাৰ কাৰণে এটা খুব মোৰ মনত থাকি গ'ল কিন্তু তেওঁ য'ত আছে তেওঁ আত্মাই শান্তি
শান্তি পাওক, তেওঁ সেই আকাশৰ পৰা সকলোকে চাই থাকক, সেইটোৱে ভাবো। আৰু বিশেষকে গৰিমা বৌকো ভগৱানে শক্তি দিয়ক, তেওঁ যাতে জীৱনত আগন্তুক জীৱনলৈ আগুৱাই যাব পাৰে, নিজৰ লগত যুঁজিব পাৰে, সেইখিনি শক্তি বৌক দিয়ক আৰু সেইটোৱে কম। আজি তেওঁ নিজৰ গানতে বিলীন হৈ গ'ল। তেওঁতো গানৰ মাজত বিলীন হৈ গ'ল। যিজন মানুহে কৈছিলে মই সাগৰ তলিত শুব বিচাৰো, সেইজন মানুহ সাগৰ তলিতে বিলীন হৈ গ'ল। আৰু যিটো গানত তেওঁ কৈছিলে মৃত্যু এতিয়া সহজ, সঁচাকে সহজ হৈ গ'ল। যেতিয়া জংকীবা গুচি গ'ল, জংকীবাক হেৰুৱাতে সঁচাকৈ মানে একদম জংকীবাৰ নামতে তেওঁ বিলীন হৈ গৈছিলে। প্ৰতিটো প্ৰগ্ৰামত দেখো তেওঁ কন্দা জংকীবা সুঁৱৰি পেলাই। এতিয়া জংকীবাৰ ওচৰতে তেওঁ গুচি গ'ল, সেইকণ শান্তি হয়তো তেওঁ পাইছে। এতিয়া জংকীবা জুবিন দা দুইজনে একেলগে থাকিব। আৰু জংকীবাৰ গানতো মৃত্যু এতিয়া সহজ, জুবিন দাৰ গানতো দুয়োজন ককাই ভনী একেলগে গাইছিলে। এতিয়া দুয়োজন সেই মৃত্যুতেই বিলীন হৈ গ'ল। আৰু তেওঁ গানে আমাক সদায় সাহস দি আছিল আৰু আগলৈ সেই গানে আমাক সাহস দি থাকিব। মানে মই এদিন গুৱাহাটীত জুবিন দাক লগ পাইছিলোঁ। মানে মানুহজনক মই কথাটো ক'ব বিচাৰিছোঁ যে জুবিন দাক লগ পাইছিলোঁ, জুবিন দাক মই কৈছোঁ জুবিন দা মোক চিনি নাপায়, আমি জুবিন দাক চিনি পাওঁ, জুবিন দা আমাক চিনি নাপায়। কিন্তু মই সুধিছোঁ জুবিন দা ভালনে? মোৰ ভাল, তোৰ কি খবৰ? এনেকুৱা এজন মানুহ যেতিয়া ঢুকাই যায় নহয়, মানে বিশ্বাস কৰিবলৈ টান লাগে যে এনেকুৱা এজন মানুহ ঢুকাই গৈছে, আমাৰ পৰা নাই আৰু। জংকীবা ঢুকাই গ'ল, তেনেকৈ এক্সিডেণ্ট হয়, আজি জুবিন দাও তেনেকৈ ঢুকাই গ'ল। মানে বিশ্বাস কৰিব পৰা নাই যে একচুৱেলি জুবিন দা ঢুকাই গ'ল নে এইবিলাক ফেক নিউজ বাজি আছে। আজি চানমাৰী ব্ৰিজৰ তলত এদিন লগ পাইছিলোঁ, এজন মাছোৱা মানুহ, তেওঁ মাছ কিনি আছে, তেওঁৰ ওচৰত জুবিন দা গৈ পেলাই বহি গ'ল, পিঠিত এটা বেগ, গেঞ্জি এটা পিন্ধিছে, হাফ পেণ্ট এটা। ঐ তোৰ কি খবৰ? তহঁতে বোলে আজিকালি মাছৰ বহুত দাম ল। এনেকুৱা এজন মানুহ যেতিয়া ওচৰৰ পৰা পায়, ঢুকাই গ'ল বুলি গম পোৱা যায় নহয়, দুখ পোৱা যায়। মানে বিশ্বাস কৰিব নোৱাৰি যে মানুহজন সঁচাকৈ মৃত্যু হৈছে। একচুৱেলি মৃত্যু হোৱা নাই, তেওঁক ভগৱানে লৈ গৈছে। আমাৰ মাজত জীয়াই আছে, আমাৰ মাজত সদায় জীয়াই থাকিব, আমাৰ মাজত জীয়াবই লাগিব। আজি তেওঁ নিজৰ যি গানত বিলীন হৈ গ'ল, মানে অনুৰাগীৰ মাজত এক শোকাকুল পৰিৱেশো বিৰাজ কৰিছে বৰ্তমান। কি কয় মানে ক'বলৈ যে কিবা এটা কথা ক'ম, মানে ভাষা লাগে। সেই ভাষাটো মোৰ বৰ্তমান চাগে সেই ভাষাটোৰ মানে নাই চাগে, সেই ভাষাটো ক'বলৈ নাই মোৰ আৰু। ঠিক আছে, হয়, সেয়া আছিল যি অনুৰাগীসকলৰ মন্তব্য। আচলতে ক'বলৈ এনেদৰে কিন্তু যি শ্বহীদ বেদী সন্মুখত এনেদৰে কিন্তু যি জুবিন গাৰ্গক এনেদৰে শ্ৰদ্ধাঞ্জলি দিয়া জ্ঞাপন হৈছে আৰু জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। এটা কথা কিন্তু ক'ব লাগিব যে হাজাৰ অনুৰাগী, যি লাখ অনুৰাগীক আৰু অসমবাসীক তেওঁ কিন্তু কন্দুৱাই আজি যি অজান দেশলৈ গুচিলে। আৰু এটা কথা উল্লেখ কৰিব লাগিব বাৰে বাৰে, তেওঁ আচলতে কিন্তু নিজৰ গানতে কিন্তু তেওঁ কিন্তু নিজে বিলীন হৈ গ'ল আজি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।